ৰাধে ৰাধে। যিসকল লোকে মোক ফোন কলৰ জৰিয়তে তেওঁলোকৰ সমস্যাবিলাকৰ সমাধান বিচাৰে, মই যেনেধৰণে পাৰোঁ যিমানখিনি সময় তেওঁলোকক দিব পাৰোঁ মই সদায় সাজু হৈ থাকোঁ। কাৰণ মোৰ দুটা কথাই যদি কাৰোবাৰ লাভ হয় তেতিয়াহ'লে সেইটো মই সদায় নিজৰ কিবা পুণ্যৰ ফলতহে দিব পাৰিছোঁ বুলি মই ভাবোঁ। সেইকাৰণে সকলোৱে যাতে মংগলময় হয়, সকলোৱে ভগৱানৰ ওচৰত প্ৰথমতে বিশ্বাস ৰাখি যিকোনো কাম কৰিব লাগে। কি হয়, আমি সাংসাৰিক মানুহ নহয়নে? প্ৰথম কথাটো হ'ল আমি সাংসাৰিক মানুহ। সাংসাৰিক মানুহৰ জীৱনত বহুত ধৰণৰ সমস্যা দেখা দিয়ে। প্ৰথম সমস্যা মই মেক্সিমাম মানুহৰ সমস্যা পাইছোঁ ধন টকা পইচাৰ সমস্যা, বেমাৰ আদিৰ সমস্যা, ঘৰুৱাৰ অশান্তি, এইবিলাক বহুত সমস্যা থাকে। এই সমস্যাবিলাকৰ আমি মুখামুখি নিজেই হ'ব লাগিব, নিজেই আমি কৰিব পাৰিব লাগিব। যিহেতুকে আমি সাংসাৰিক মানুহ, সংসাৰত আহিবই এনেকুৱা ধৰণৰ সমস্যা। গতিকে সকলোবিলাক আপোনালোকে ভগৱানৰ ওচৰত এৰি দিয়ক। প্ৰভুৱে আপোনালোক সকলোৰে কৃপা কৰিব। প্ৰতিটো সময়তে খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে প্ৰভুৰে আপোনালোকে নাম গুণগান গাই থাকক। ভজন গাওক। কিবা এটা কাম কৰিছে, ভগৱানৰ প্ৰাৰ্থনা এটা, আপুনি যি প্ৰাৰ্থনা ভাল পায় সেইটো হিচাপতে তেওঁক বিচাৰক। একো বিচাৰিব নালাগে, সেইখিনি লৈ থাকক প্ৰভুৰ লগত। তেতিয়া আপোনালোকৰ এটা কানেক্ট হৈ থাকিব যে এই ভক্তগৰাকীয়ে দেখোন একো দিব পৰা নাই, কিন্তু নামটোতো লৈছে, তেওঁ নাম লৈছে। গতিকে সেই নামতে বহুত শক্তি আছে। আপোনালোকে মন্ত্ৰ উচ্চাৰণ কৰিব নাজানে বা নোৱাৰে, কাৰণ মন্ত্ৰত বহুত কিছুমান নীতি নিয়ম থাকে। সেই তেনেধৰণে কৰিলেহে মন্ত্ৰ আচলতে সিদ্ধি হয়। গতিকে নাম জপ আপোনালোকে কৰি থাকক। যাকে বিচাৰে, ভগৱান শ্ৰীকৃষ্ণক বিচাৰে, ৰাধাৰাণীক বিচাৰে, প্ৰভু শ্ৰী ৰামচন্দ্ৰক বিচাৰে, মহাদেৱক বিচাৰে, যোনে যেনেধৰণে বিচাৰে তেনেধৰণে যাক ভাল পায়, যোন যাৰ ইষ্টদেৱ, তেনেধৰণে আপোনালোকে পূজা অৰ্চনা কৰক, তেওঁৰ নাম লওক। গতিকে সংকটৰ যিমান সমস্যা আছে, আমাৰ জীৱনত যিমানখিনি সমস্যাই দেখা দিয়ে, এই সংকটবিলাক আমাক দূৰ কৰিব একমাত্ৰ ভগৱানেহে। তেওঁৰ বাহিৰে আমাক কোনো আঁতৰ কৰিব নোৱাৰে। কাৰণ কি হৈছে, আমি আধা ঘণ্টাৰ পিছত আমাৰ কি হ'ব আমি সেইটো নাজানো। কাৰণ প্ৰভু শ্ৰী ৰামচন্দ্ৰও জনা নাছিলে যে পিছদিনাখন তেওঁ ৰাজপাটত ৰজা হোৱাৰ কথা আছিলে, ৰাজ অভিষেক আছিলে, কিন্তু পিছদিনা তেওঁ কি হ'ল যে বনবাসত যাব লগা হ'ল। গতিকে ভগৱান এজন হৈও তেওঁ নিজেই গম পোৱা নাছিলে যে বনবাসতহে যাব লাগিব নে ৰাজ অভিষেকহে হ'ব। কিন্তু বনবাসত যোৱাৰ পিছতো প্ৰভু শ্ৰী ৰামচন্দ্ৰই মনত জানো দুখ কষ্ট বেজাৰ লৈ গৈছিলে? নাই যোৱা। পিতৃ আজ্ঞা পালন কৰি, মাতৃ আজ্ঞা পালন কৰি তেওঁ ধুনীয়াকৈ হাঁহিমুখে বনবাসলৈ 14 বছৰ দিন বনবাসত কটাইছিলে। গতিকে সেইবিলাক হৈছে উদাহৰণ। ঠিক তেনেকৈ ভগৱান শ্ৰীকৃষ্ণও জনা নাছিলে তেওঁ যে ৰাধাৰাণীৰ পৰা বিচ্ছেদ হ'ব লাগিব, তেওঁ যে ৰুক্মিণীক বিবাহ কৰিব লাগিব। এইবিলাক কথা হয়তো তেওঁ জনা নাছিলে। তেওঁ হয়তো জানাহেঁতেন ৰাধাৰাণীয়ে বিৰহত কটাবলগীয়াই নহ'লেহেঁতেন। আৰু যদিও ৰুক্মিণীক বিয়া পাতিছে, ৰুক্মিণীয়েও সেইটো সদায় দুখ থাকি গ'ল ন। পত্নী হোৱাৰ পিছতো দুখ থাকি গ'ল, কাৰণ ভগৱান শ্ৰীকৃষ্ণই ভাল কাক পাইছিলে? ৰাধাৰাণীকে পাইছিলে। সেই মনটো তেওঁ দিব নোৱাৰিলে। গতিকে এনেকুৱা আমাৰ উদাহৰণ বহুত আছে। ভাগৱত, গীতা, পুৰাণ, এইবিলাকত এনেকুৱা ধৰণৰ বহুত কাহিনী আছে। আপোনালোকে যদি যোনে পঢ়িছে তেওঁলোকে গম পাব। ঠিক তেনেকৈ মহাদেৱেও সতীক হেৰুৱাব লগা হৈছিলে, কাৰণ তেওঁলোকতো ভগৱান, তেওঁলোকৰ জীৱনতো সংঘাত আছে। গতিকে আমিতো সাধাৰণ মনুষ্য, আমি পদে পদে আমি ভুল কৰি থাকোঁ, হয়নে? গতিকে এই ভুলবিলাক আমি যিহেতুকে কৰি থাকোঁ, এই ভুলৰ আমাৰ পৰিসমাপ্তি কোনে ঘটাব? একমাত্ৰ ভগৱানেহে ঘটাব। গতিকে ভগৱানৰ ওচৰত সকলোৱে আপোনালোকে আস্থা ৰাখক, বিশ্বাস ৰাখক, সকলো আপোনালোকৰ কাৰ্য সিদ্ধি হ'ব। মই এটাই আপোনালোকক কথা কওঁ যে যেতিয়া আপোনালোকে ৰাতি বিচনাত শুবলৈ যাব, সেই শুবলৈ যোৱাৰ সময়তে আপোনালোকে বুকুখনত একবাৰ এনেকৈ এটা হাত দিব। এই বুকুত এনেকৈ এটা হাত দি আপোনালোকে চকুযোৰ মুদি দিব। মুদি দি তাৰ আগতে আপোনালোকে এটা কাম কৰিব। এই মোবাইল বস্তুটো জানেনে? এই মোবাইল বস্তুটো বহুত বেয়া। মোবাইলটো আপোনালোকে আঁতৰ কৰি থ'ব। মানসিক শান্তি আপোনালোকে তেতিয়াহে পাব। মোবাইলটো যদি আপোনালোকে লগত লৈ শুই থাকে নহয়, কাৰণ এই মোবাইলটোত বহুত কিছুমান বেয়া বস্তু আছে, যি বেয়াই কি হয়, নিগেটিভ বস্তু কিছুমান থাকে ইয়াতে। কাৰণ অমুকে ফোন কৰিব নেকি, অমুকে আপোনাক ডিষ্টাৰ্ব কৰিব নেকি, এইবিলাক
যদি আগৰ দিনৰ মানুহেতো শান্তিত শুইছিলে মোবাইল নোহোৱাৰ কাৰণে, কিন্তু আজিকালিৰ মানুহবিলাকে কি হৈছে মোবাইলটো চাই থাকে, টোপনি ক্ষতি হয়, নহ'লে কাৰোবাৰ লগত কথা পাতি থাকে। গতিকে সেইবিলাকৰ পৰা আপোনালোকৰ মাইণ্ডৰ ৰিলেক্সেশ্যনটো নাপায়। গতিকে মই সেইকাৰণে মোবাইলটো আপোনালোকক আঁতৰ কৰি থ'বলৈ কৈছোঁ। আৰু 2 নম্বৰতে আপোনালোকে বুকুত এনেকৈ হাতখন দি পেলাই আপোনালোকে মই কৰা নিয়মটো কৰি চাব। যদি সুফল নাপায় আপোনালোকে মোক কমেণ্টত ক'ব হয়নে নহয়। আপোনালোকে ধুনীয়াকৈ এটা গভীৰ মানে উশাহ নিশাহ ল'ব, ধুনীয়াকৈ 5 বাৰ তেনেকৈ আপোনালোকে উশাহ নিশাহ লৈ চাব। উশাহ নিশাহ লৈ আপোনালোকে ধুনীয়াকৈ 5 বাৰ ল'লে ধৰক, এনেকৈ কৰি আপোনালোকে 5 বাৰ ল'লে। তাৰপিছত ধুনীয়াকৈ আপোনালোকে ৰাম ৰাম এনেকৈ কৰি আপোনালোকে 11 বাৰ নহ'লে 21 বাৰ এনেকৈ ৰাম নামটো লাহে লাহে ৰাম ৰাম বুলি নহয়, ৰাম নহয়, ৰাম এনেকৈ ৰামটো আপোনালোকে দীঘলীয়াকৈ লৈ উশাহটো আপোনালোকে লৈ চাওক। কোনো মেডিটেশ্যনৰ মই কোৰ্চ দিবলৈ যোৱা নাই, আপোনালোকক ভগৱানৰহে নাম ল'বলৈ কৈছোঁ। কাৰণ তেওঁতে চব সোমাই আছে, তেওঁৱে সকলো। গতিকে তেনেকৈ আপোনালোকে 11 বাৰ 21 বাৰ মানে মনটো শান্তি নাহালৈকে সেইটো নিয়ম কৰি চাবচোন। আপোনালোকৰ যিটো টোপনি নহা সমস্যা, বিভিন্ন যি সমস্যা থাকে, এই সমস্যাবিলাক নিশ্চয় আঁতৰ হ'ব। মোবাইলটো আঁতৰ কৰিবলৈ ক'লোঁ, মোবাইলটো আঁতৰ কৰি থৈ দিব তেনেকৈ। তেতিয়া আপুনি যেতিয়া সেই ৰাতি আপোনাৰ গভীৰ টোপনি অহাটোতো খাটাং, টোপনি নাহিলে আপোনালোকে মোক কমেণ্টত লিখিব যে হয় বাইদেৱে কথাষাৰ সঁচা কৈছে নে মিছা কৈছে। এইটো প্ৰমাণিত। সেইকাৰণেহে মই আপোনালোকক কৈছোঁ, বুকুত হাতখন দি যদি সেনেকৈ হৈ ভগৱানৰ নাম লৈ যিমান যি কৰিলে সকলো তেওঁৰ ওপৰত এৰি দিলে, দিনটো যি কৰিলে, ভুল কৰিলে, শুদ্ধ কৰিলে, যি কৰিলে তেওঁৰ ওপৰত এৰি দিব যে তুমিয়ে সকলো, তুমিয়ে যি কৰা, মই এতিয়া আৰু ৰাতি শুওঁ, তুমি সকলো চম্ভালি লোৱা। পিছদিনা ৰাতিপুৱা শুই উঠি চাব যে আপোনাৰ লাহে লাহে যিমান যি সমস্যা ভুগি আছিলে নিজে নিজে চল্ভ হ'বলৈ ল'ব। এনেকৈ আপোনালোকে কেইদিনমান কৰি চাওক, 41 দিন কৰক, নহ'লে 2 মাহমান কণ্টিনিউ কৰি চাওক। যদি আপোনালোকৰ সুফল নাপায় মোক কমেণ্টত লিখিব। মই আপোনালোকক এইটো গেৰেণ্টি সহকাৰে দিছোঁ। ৰাম নামত শক্তি আছে। যদি আপুনি ভক্তি সহকাৰে ৰাম নাম উচ্চাৰণ কৰে তেনেহ'লে আপোনালোকৰ জীৱন সুখ সমৃদ্ধি ভৰপূৰ হ'ব আৰু বিভিন্ন সমস্যাৰ পৰা আপোনালোকে মুক্ত হ'ব। মই সদায় আপোনালোকক এটাই কথা কওঁ, বৈদিক ৰীতি নীতি বিধি বিধানৰ মাধ্যমেৰে যদি আপোনালোকে জীৱনটো পৰিচালনা কৰে তেতিয়াহ'লে আমি আমাৰ জীৱনটো নিজেই সুমধুৰ কৰিব পাৰিম। জয় শ্ৰীৰাম, জয় হনুমান।